আৰম্ভণিতে মই এটা ইন্টাৰেষ্টিং বস্তু দেখাম এইটো হল SBI এটা ফান্ড ঠিক আছে স্মল ক্যাপ ফান্ড ইয়াতে যদি আপনি চাই লাষ্ট 10 ইয়ার্সত কেনেকুৱা ধৰণৰ ৰিটাৰ্ণ দিছে 20% ঠিক আছে সো 5 ইয়ার্সত ইমান 3 ইয়ার্সত ইমান সো এভাৰেজ যদি চাই আপনি 22 to 23% ৰিটাৰ্ণ হ'ব নহয় নে whereas same SBI ৰে আৰু এটা মই বেলেগ ফান্ড দেখাও এইটো এটা ফান্ড হয় SBI ডেট ফান্ড সো ইয়াতে আপনি যদি চাই যোৱা 10 বছৰত কিমান ৰিটাৰ্ণ দিছে 6.95% 5 ইয়ার্সত ইমান সো বাকি 2 ইয়ার্স 1 ইয়ার্সত এনেকুৱা যদি আপনি এভারেজ কৰি পেলাই চাই তেতিয়া হলে it will be around 7.1 বা 7.2% নহয় নে সো দুইটাই কিন্তু SBI ৰে ফান্ড হয় এটা হল SBI শর্ট টার্ম ডেট ফান্ড আৰু এটা হল SBI স্মল ক্যাপ ফান্ড সো দুইটাৰ মাজত ৰিটাৰ্ণছৰ ইমান পাৰ্থক্য কিয় সো আপোনালোকৰ মাজত হয়তো বহুতে জানে কিহৰ কাৰণে পাৰ্থক্য কিন্তু মোক জেনাৰেলি বহুত ষ্টুডেন্টে মোক খুদিছে যে স্যাৰ মই SBI মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছো ভাল হ'ব নে বেয়া হ'ব সো ইমান জেনাৰেলাইজ কোৱেশ্চন খুদিলে আনসাৰ দিবলৈ অলপমান দিগদাৰ হয় কাৰণ মিউচুৱেল ফাণ্ড হাউসটো কোনটোত বিনিয়োগ কৰিছে হেতু ডিপেন্ড নকৰে আপনি কোনটো স্কিমত বা কোনটো ফাণ্ডত বিনিয়োগ কৰিছে দ্যাট ম্যাটাৰ্স ঠিক আছে সো সেই কাৰণে মই ভাবো আপোনালোকৰ মাজত হয়তো ইকুইটি আৰু ডেট ফাণ্ডৰ মাজত পাৰ্থক্যটো কি হেতু বহুতে নাজানে সো সেই কাৰণে মই আজিৰ ভিডিওটো বনাই আছো সো আজি মই ইয়াতে দেখাম ইকুইটি আৰু ডেট ফাণ্ডৰ মাজত পাৰ্থক্য কি আৰু আপনি কোনটো ফাণ্ড চুজ কৰিব লাগে ইকুইটি ফাণ্ডৰ ৰিটাৰ্ণ বেছি বুলি আপনি যে ইকুইটি ফাণ্ডত বিনিয়োগ কৰিব হেতু নহয় ডেট ফাণ্ডৰো প্ৰয়োজন আছে নহলে পৃথিৱীৰ মানুহ ইমান মূৰ্খ নহয় যে ডেট ফাণ্ড উলিয়াইছে নহয় নে সো গতিকে ইয়াৰ ওপৰত ডিটেইলছ আলোচনা কৰা হ'ব আৰু শেষত মই কম আপনি কোনটো পৰিস্থিতিত কেনেকুৱা ধৰণৰ ফাণ্ড চুজ কৰিব লাগে ঠিক আছে সো ফ্ৰেন্ডস মোৰ নাম ডক্টৰ ৰাজীৱ এলবি হয় যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি প্লিজ সাবস্ক্ৰাইব কৰি দিব ইয়াতে আমি মিউচুৱেল ফাণ্ড ষ্টক মাৰ্কেটৰ ওপৰত ভিডিও বনাও যদি শিকিব বিচাৰিছে সাবস্ক্ৰাইব কৰি পেলাই এই বেল আইকনটো দবাই দিব আচ্ছা বলক তেতিয়া হলে সময় নষ্ট নকৰো জেনাৰেলি মোৰ ভিডিও বিলাক অলপমান দিগলীয়া হয় কাৰণ মই ভাবো আধা আধৰুৱা ইনফৰমেশন দিলে কথাটো বেয়া হয় গতিকে মই কমপ্লিট ইনফৰমেশনে দিব বিচাৰো ট্ৰাই কৰো আৰু যিমান পাৰো গতিকে মোৰ ভিডিও বিলাক দিগলে হয় আচ্ছা যিয়ে নহক দুইটাৰ মাজত পাৰ্থক্য কি ইকুইটি ফাণ্ড এন্ড ডেট ফাণ্ড ঠিক আছে মিউচুৱেল ফাণ্ড তো জানে কি হয় সো তাৰ বিষয়ে এতিয়া নকওঁ বাৰু যদি নাজানে তেতিয়া হলে মোৰ ভিডিও আছে বেসিক ভিডিও আছে মিউচুৱেল ফাণ্ড কি হয় হেবিলাক ভিডিও চাই লব লাগিলে মই লিংকটো ওপৰত দি দিম আচ্ছা যিয়ে নহক পাৰ্থক্য জানিবলৈ হলে আপনি কেইটামান ক্ৰাইটেৰিয়া জানিব লাগিব মানে কেনেকুৱা ধৰণৰ ফাণ্ড হয় ইকুইটি ফাণ্ড কেনেকুৱা আৰু ডেট ফাণ্ড কেনেকুৱা সো এইবিলাক নেচাৰ অফ ইনভেষ্টমেন্টৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে সো প্ৰথমতে মই ডেট ফাণ্ডৰ কথা কওঁ ডেট ফাণ্ডে কেনেকুৱা ধৰণৰ স্কিম বা কেনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্টত বিনিয়োগ কৰে সো ইনভেস্ট প্ৰাইমাৰিলি ইন ফিক্সড ইনকাম সিকিউৰিটিজ যোনবিলাকৰ ইনকাম ফিক্সড হয় ঠিক আছে যেনেকে বন্ড হয় কমাৰ্শিয়াল পেপাৰস হয় ট্ৰেজাৰী বিল হয় ইত্যাদি ইত্যাদি সো গভর্নমেন্ট বন্ড কর্পোরেট বন্ড ট্রেজারি বিল কমার্শিয়াল পেপারস এন্ড আদার ডেট ইনস্ট্রুমেন্ট ঠিক আছে এইবিলাকৰ ৰিটাৰ্ণটো অলমোস্ট ফিক্সড হয় ঠিক আছে একদম ফিক্সড বুলি নকওঁ কাৰণ আপনি যদি বেংকত ফিক্সড ডিপোজিট কৰে তাততো ৰিটাৰ্ণটো আগতীয়াকে গম পায় নহয় নে হয়তো 6% বা 6.2% এনেকুৱা আগতীয়াকে আপনি গম পাব কিন্তু ইয়াৰ ৰিটাৰ্ণটো অলমোস্ট ফিক্সড এই ৰিটাৰ্ণটো কিন্তু অলপ ভেৰি কৰি থাকে ঠিক আছে 6 7 8% এনেকুৱা ভেৰি কৰি থাকিব and this fund focuses on generating regular income with lower risk এইবিলাক স্কিম কেনেকুৱা ৰেগুলাৰ ইনকাম আপোনাক দিব ঠিক আছে আৰু এইবিলাকত ৰিস্ক কম মাৰ্কেটৰ লগত লিংক নাই মাৰ্কেট ওপৰত গৈছে তলত গৈছে তাৰ লগত তেনেকুৱা ডাইৰেক্টলি লিংকড নহয় ঠিক আছে whereas equity fund bila kenuka primarily invest in stocks equity namtur pura gom paise equity biniyog kore stockot biniyog koribo belek company biniyog koribo jeneke ICICI bank ase HDFC bank Reliance Industries ITC anoka dhoroner company biniyog koribo aru belek sectorot biniyog koribo thik ase
আৰু এইবিলাকৰ মেইন ফোকাস কি এনেকুৱা ধৰণৰ ফাণ্ডৰ ক্যাপিটাল এপ্ৰিচিয়েচন আপনি যোনটো পইচা থব হেতু যাতে ভালেখিনি বৃদ্ধি হয় ঠিক আছে ওয়েলথ ক্ৰিয়েট হয় সো আৰু এইবিলাক ফৰ লং টাৰ্ম এণ্ড উইথ হায়াৰ ৰিস্ক কাৰণ মাৰ্কেট যেতিয়া উঠানমা হ'ব ইয়াৰ লগতে এইবিলাক ফাণ্ডৰ পাৰফৰমেন্সও উঠানমা হ'ব মাৰ্কেটৰ লগত ডাইৰেক্টলি লিংকড হয় ঠিক আছে আৰু লগতে যোনবিলাক ষ্টকত বিনিয়োগ কৰিছে হেতুৰ ওপৰতো লিংকড হয় গতিকে অলপমান ৰিস্কি হয় যেনেকৈ আপুনি দেখিছে কৰোনাৰ সময়ত মাৰ্কেটটো আমাৰ ইণ্ডিয়ান মাৰ্কেট প্ৰায় 35% মান তলত নামিছে মই নিফটিৰ কথা কৈ আছো সো নিফটি সেন্সেক্স 35% নামিছে সো যদি আপনি ইকুইটি ফাণ্ডত বিনিয়োগ কৰিলে হয় আপোনাৰ ফাণ্ডো আপনি যোনটো স্কিমত থৈছে সেইটো অলমোস্ট তেনেকুৱা ৰেঞ্জতে নামিলে হয় তাৰমানে 1 লাখ টকা যদি আপনি বিনিয়োগ কৰিলে হয় তার ভ্যালু হয়তো 60,000 বা 65,000 মান হৈ গ'ল করোনার সময় সো যদি আপনি তেনেকুৱা স্কিমত বিনিয়োগ কৰে এনেকুৱা হলে ভয় খাই যাব নহয় নে কিন্তু এটো শর্ট টার্মৰ কাৰণে লং টার্মত কিন্তু মার্কেট ওভারঅল মানে উপৰমুৱা হৈ থাকে ঠিক আছে তাছে রিস্ক প্রোফাইল তো অলরেডি গমে পাইছে ডেট ফান্ড বিলাকৰ রিস্ক কম লোৱাৰ রিস্ক কম্পেয়ার টু ইকুইটি ফান্ড আৰু রিস্ক মানে রিস্ক কম বুলি এনেকুৱা নহয় যে রিস্ক নাই ডেট ফান্ডতো রিস্ক আছে কেনেকুৱা ধৰণৰ রিস্ক ইন্টারেস্ট রেট চেঞ্জ ইন্টারেস্ট রেট মানে এই যে আরবিআই যে রেপো রেট আছে ৰেপো ৰেট চেঞ্জৰ ওপৰত ডেট ফাণ্ডৰ ৰিটাৰ্ণটো ডিপেণ্ড কৰে ঠিক আছে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায় তেতিয়া ইন্টাৰেষ্ট ৰেট সৰি ৰিটাৰ্ণটো কমে যেতিয়া ৰেপো ৰেট কমে তেতিয়া আমাৰ ৰিটাৰ্ণটো বাঢ়ে ডেট ফাণ্ডৰ ঠিক আছে উল্টা ইনভাৰ্স ৰিলেশ্যন হয় তাৰপিছত ক্ৰেডিট ৰিস্ক মানে এইবিলাক জেনাৰেলি বণ্ডত বিনিয়োগ কৰে তো কৰ্পোৰেট বণ্ড হ'ব পাৰে গভৰ্ণমেণ্ট বণ্ড হ'ব পাৰে ক্রেডিট রিস্ক মানে যেনেকুৱা কোম্পানি এটাৰ বন্ড কিনিলে কিবা কাৰণত কোম্পানিয়ে যদি ইন্টারেস্টটো দিব নোৱাৰিলে বা যোনখিনি পইচা দিছে সেইখিনি পইচা ঘূৰাই দিব নোৱাৰিলে তেতিয়া হলে কোম্পানিটো ডিফল্ট হয় তাক কোৱা হয় ক্রেডিট রিস্ক ঠিক আছে সো এই এনেকুৱা ধৰণৰ রিস্ক থাকে আৰু লিকুইডিটি রিস্ক মানে এনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্টত বিনিয়োগ কৰিলে যোনবিলাকৰ লিকুইডিটি নাই তাৰনে যেতিয়া বিক্ৰী কৰিব বিচাৰিছে তেতিয়া বিক্ৰী কৰিব পৰা নাই সো সেইবিলাক ৰিস্কো থাকে ডেট ফাণ্ডত ইকুইটি ফাণ্ডত ৰিস্ক কেনেকুৱা জেনাৰেলি হাই ৰিস্কে হয় যেহেতু মাৰ্কেট লিংকড হয় গতিকে ডাইৰেক্টলি মাৰ্কেটৰ পাৰফৰমেন্সৰ ওপৰত ডিপেণ্ড কৰিব এণ্ড ৰিস্ক কামছ ফ্ৰম মাৰ্কেট ভলেটিলিটি ইকনমিক চেঞ্জেছ কোম্পানী স্পেচিফিক ফেক্টৰ মার্কেটৰ ভলেটিলিটিটো গমে পাইছে ইকোনমিক চেঞ্জেস যদি ইকোনমি ভাল হয় তেতিয়া হলে স্টক মার্কেটৰ ভাল পারফর্ম কৰে তো আপোনাৰ স্কিমও ভাল পারফর্ম কৰিব সো যদি আপনি যোৱা 5-6 মাহ ধৰি মিউচুয়াল ফাণ্ডত বিনিয়োগ কৰি আছে মোস্ট প্রবাবলি আপোনাৰ ৰিটাৰ্ণটো নেগেটিভে হৈ আছে এতিয়া কাৰণ কি কাৰণ এতিয়া অলপমান ইকোনমিক স্লোডাউন দেখা গৈছে আমাৰ ইণ্ডিয়াত হেতু কাৰণে আপোনাৰ ফাণ্ড বিলাকো পারফর্ম কৰিব পৰা নাই নেগেটিভ ৰিটাৰ্ণ দি আছে ঠিক আছে আৰু কোম্পানী স্পেচিফিক যোনবিলাক কোম্পানীত বা যোনবিলাক কোম্পানী ষ্টকত বিনিয়োগ কৰিছে সেইবিলাক যদি বেয়া ফেজত গুচি গৈছে তেতিয়া হলে আপোনাৰ ফাণ্ডো কম ৰিটাৰ্ণ দিব আৰু ডেট ফাণ্ডৰ ৰিটাৰ্ণৰ বিষয়টো গম পাইছে মই প্ৰথমতে দেখাই দিছো ডেট ফাণ্ডৰ ৰিটাৰ্ণ 6-7% মান হয় সো লোৱাৰ ৰিস্ক কিন্তু ষ্টেবল হয় মাৰ্কেটৰ লগত লিংক নাই মার্কেট উপৰত গৈছে তলত গৈছে তাৰ ওপৰত একো ডিপেন্ডেন্ট নহয় কিন্তু ৰিটাৰ্ণটো অলপমান কম হয় ঠিক আছে আৰু ইনফ্লুয়েন্স বাই ইন্টারেস্ট রেট এন্ড ক্রেডিট রেটিং এইবিলাকটো কলো ইন্টারেস্ট রেট যেতিয়া বাঢ়িব তেতিয়া আপোনাৰ ৰিটাৰ্ণটো কমিব আৰু ভাইস ভাৰ্সা এন্ড ক্রেডিট রেটিং আৰু ক্রেডিট রেটিংৰ ওপৰতো ডিপেন্ড কৰে ঠিক আছে যদি ফাণ্ডৰ বা যোনবিলাক কোম্পানীৰ ফাণ্ডত বিনিয়োগ কৰিছে ফাণ্ডৰ মানে বণ্ডত বিনিয়োগ কৰিছে সেইবিলাকৰ ৰেটিং যদি কম হয় লোৱাৰ ৰেটিং থকা বন্ড বিলাকে কিন্তু হাই ৰিটাৰ্ণ দিয়ে এটো অলপমান ইন্টারেস্টিং হয় ইন্টারেস্টিং মানে কি আপনি বেছি রিস্ক লৈছে লোৱাৰ ৰেটিং থকা মানে তাত অলপমান রিস্ক আছে ডিফল্ট হোৱা রিস্ক আছে গতিকে ৰিটাৰ্ণটো অলপমান বেছি হয় আচ্ছা বাই দ্য ওয়ে
এইখিনিতে মই কৈ দিওঁ আপোনালোকৰ হয়তো কিছুমানে নাজানে যে ইণ্ডিয়াৰ ভিতৰত ডেট মাৰ্কেটটো এটা বহুত ডাঙৰ মাৰ্কেট হয় ঠিক আছে আমি অকল ইকুইটি মাৰ্কেটৰ বিষয়ে জানো ষ্টক মাৰ্কেট কিন্তু ডেট মাৰ্কেটটো ইণ্ডিয়াত মোটামুটি বহুত ডাঙৰ মাৰ্কেটে হয় আমাৰ যদি ইণ্ডিয়ান ইকুইটি মাৰ্কেটৰ সাইজ যদি আপুনি কয় তেতিয়াহ'লে মোৰ দেন $5 ট্ৰিলিয়ন ঠিক আছে ট্ৰিলিয়ন ডলাৰ হয় আমাৰ ক্যাপিটাল মাৰ্কেট বা ইকুইটি মাৰ্কেটৰ সাইজ বন্ড মাৰ্কেট বা ডেট মাৰ্কেটৰ সাইজ কিমান গম পায় ইণ্ডিয়াত সো বন্ড মাৰ্কেটৰ সাইজটো এৰাউণ্ড $3 ট্ৰিলিয়ন দেখিছেনে সো আমি কিন্তু বন্ড মাৰ্কেটৰ বিষয়ে ইমান নাজানো কিন্তু সাইজটো দেখিছে ক্যাপিটাল মাৰ্কেটতকৈ অলপমানে সৰু 5 ট্ৰিলিয়ন আৰু 3 ট্ৰিলিয়ন ধেমালি নেই সো বহুত ডাঙৰ মাৰ্কেটে হয় বন্ড মাৰ্কেট সো যদি বিচাৰিছে বন্ড মাৰ্কেটৰ ওপৰত মই এটা সেপাৰেট ভিডিও বনাও তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত লিখিব বন্ড বুলি মই বন্ড মাৰ্কেট কি হয় কেনেকুৱা ধৰণৰ বন্ড এভেইলেবল তাৰ ওপৰতো এটা ভিডিও বনাই দিম ঠিক আছে আচ্ছা বাই দ্য ৱে এই যেহেতু মিউচুৱেল ফাণ্ডৰ কথা পাতি আছো আপোনালোকৰ মাজত হয়তো বহুতে ইনভেস্ট কৰি আছে বা কিছুমানে ভাবি আছে ইনভেস্ট কৰিম বুলি সো আজিকালি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো একেবাৰে উজু ঘৰত বহিয়ে কৰিব পাৰে যদি আপোনাৰ এটা ডিমেট একাউণ্ট আছে ডিমেট একাউণ্টৰ থ্ৰু দি আপুনি ঘৰত বহিয়ে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰিব ঠিক আছে আৰু ডিমেট একাউণ্ট খোলাটো আজিকালি ইজি প্ৰসেস মই তলত এটা লিংক দি দিম তাতে গৈ আপুনি ফ্ৰীতে এটা ডিমেট একাউণ্ট খুলিব পাৰিব আৰু ডিমেট একাউণ্ট খোলোতে জাস্ট আপোনাৰ কিছুমান ডিটেইলছ লাগিব যেনেকুৱা নাম পেন নাম্বাৰ মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ বেংকৰ ডিটেইলছ ইত্যাদি দিব লাগিব অলপমান টাইম লাগিব আৰু 5-10 মিনিট মান লাগিব কিন্তু ঘৰত বহিয়ে কৰিব পাৰিব ঠিক আছে আৰু একুৰেট ইনফৰমেশন দিব লাগিব কাৰণ ইনভেষ্টমেন্টৰ কথা পইচা পাতিৰ কথা ভুল ইনফৰমেশন দিলে নহব কিন্তু আচ্ছা যিয়ে নহওক এতিয়া ইকুইটি ফাণ্ডৰ বিষয়ে অলপমান পাতো ইকুইটি ফাণ্ড যেহেতু অলপমান ৰিস্ক থাকে পটেনশিয়াল ফৰ হায়াৰ ৰিটাৰ্ণ গতিকে ৰিটাৰ্ণটো অলপমান বেছি দিয়ে কিন্তু এটো লং টাৰ্মতে শৰ্ট টাৰ্মত বহুত ফ্লাকচুৱেট কৰি থাকিব কাৰণ মাৰ্কেট ভলেটাইল হয় ঠিক আছে and return depend on performance of the stock market এটো তো কলৱে আৰু কোম্পানী স্পেসিফিক নিউজৰ ওপৰত কোম্পানী যদি ভাল কৰিছে আপোনাৰ স্কিমো ভাল ৰিটাৰ্ণ দিব ঠিক আছে আৰু কেনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট হৰাইজন মানে কিমান দিনৰ বাবে কেনেকুৱা ধৰণৰ স্কিম আপুনি বিনিয়োগ কৰিব লাগে সো যদি আপনি শর্ট টার্মৰ মানে বিনিয়োগ কৰিছে শর্ট টার্ম মানে ধৰি লওক 2 মাহ 5 মাহ 10 মাহ 1 বছৰ 2 বছৰ তেতিয়া হলে আপনি ইকুইটি মার্কেটত নালাগে আপনি ডেট মার্কেটত বিনিয়োগ কৰিব লাগিব বা ডেট ফাণ্ডত বিনিয়োগ কৰিব লাগিব শর্ট টু মিডিয়াম টার্ম যদি গোল থাকে ধৰি লওক আপনি কিবা এটা আপোনাৰ পইচা মেচিউৰড হৈছে 10 লাখ টকা মান মেচিউৰড হৈছে কিন্তু পইচাটো এতিয়া লগা নাই আপনি ভাবি আছে যে মই ঘৰ বনাম কিন্তু এতিয়া হয়তো বাৰিষা সিজন চলি আছে বা কিবা প্ৰবলেম হৈ আছে আপনি এতিয়া স্টাৰ্ট কৰিব পৰা নাই আপনি ব্যস্ত আছে কিন্তু পইচাটো বেংকত এনে পৰি থাকিলে তো ইমান ভাল ৰিটাৰ্ণ নিদিয়ে সো আপনি ভাবিছে যে মই 6-7 মাহ বা 1 বছৰৰ কাৰণে পইচাখিনি কোবাত থৈ দিও যাতে অলপ হলেও ৰিটাৰ্ণ আহে ঠিক আছে সো 10 লাখ হলে যদি আপনি 1 লাখ মানে 1 বছৰৰ কাৰণে বিনিয়োগ কৰে মই 7% যদি ধৰিছো 7% বলে আপনি ৰিটাৰ্ণ পালে সো 10 লাখ মানে কিমান 70000 নহয় নে সো এবছৰ 70000 এটা এক্সট্ৰা আহি গল সো এটো কি বেয়া নি কিতেও বেয়া নহয় গতিকে এনেকে আপনি পইচাবিলাক পাৰ্ক কৰিব পাৰে যাতে আইডিয়াল পইচাখিনিও কিবা নহয় কিবা আপোনাৰ কাৰণে কাম কৰে ঠিক আছে সো তেনেকুৱা হলে আপনি হয় লিকুইড ফাণ্ড নহলে শর্ট টার্ম বন্ড ফাণ্ডত বিনিয়োগ কৰিব লাগিব আৰু যদি আপনি লং টাৰ্মৰ কাৰণে ভাবিছে ধৰি লওক আপুনি ভাবিছে যে মোৰ লৰা এতিয়া সৰু আছে লৰা বা ছোৱালী 2-4 বছৰ বয়স হৈছে এডুকেশনৰ কাৰণে লাগে বা ম্যাৰেজৰ কাৰণে লাগে তেতিয়া হলে আপনি ইকুইটি মাৰ্কেটত থৈ দিয়ক শর্ট টার্মত এনেকুৱা ফ্লাকচুৱেট কৰি থাকিব কিন্তু লং টাৰ্মত চাব মাৰ্কেটৰ ট্ৰেন্ডটো সদায় এনেকুৱা আপ ট্ৰেন্ডতে থাকে ঠিক আছে সো লং টার্ম যদি আপোনাৰ গোল থাকে তেতিয়া হলে আপনি ইকুইটি ফাণ্ডত থৈ দিব লং টার্ম মানে 3-4 বছৰ লং টার্ম বুলি না ভাবিব মিনিমাম 5 ইয়ার্স ঠিক আছে 5-6 ইয়ার্স হলে আপনি
লং টাৰ্ম বুলি ক'ব পাৰে আৰু ইকুইটি ফাণ্ড ইজ পাৰফেক্ট ফৰ ৱেল্থ ক্ৰিয়েশ্যন যদি আপুনি কেপিটেল প্ৰটেক্ট কৰি থ'ব বিচাৰিছে তেতিয়াহ'লে গো ফৰ ডেট ফাণ্ড আৰু যদি আপুনি পইচা বৃদ্ধি কৰিব বিচাৰিছে ৱেল্থ ক্ৰিয়েট কৰিব বিচাৰিছে মানে পইচা যাতে আপোনাৰ কাৰণে কাম কৰে তেতিয়াহ'লে আপুনি ইকুইটি ফাণ্ডত থৈ দিয়ক ঠিক আছে আৰু ইকুইটি ফাণ্ডত কি হয় টাইম এলাউজ ফৰ দ্য কম্পাউণ্ডিং অফ ৰিটাৰ্ণছ মিটিগেট মাৰ্কেট ভলেটিলিটি আপুনি যেতিয়া লং টাৰ্মৰ কাৰণে থ'ব ইয়াতে কম্পাউণ্ড ইণ্টাৰেষ্ট পাব ঠিক আছে চ' ৱাৰেন বাফে কৈছিলে ন কম্পাউণ্ড ইণ্টাৰেষ্ট ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ ৱণ্ডাৰ হয় ঠিক আছে আমাৰ যেনেকা 7টা না 8টা ৱণ্ডাৰ আছে যে চ' কম্পাউণ্ডিংটোও এটা তেনেকুৱা ধৰণৰ ৱণ্ডাৰে হয় মানে আপুনি ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট পাই থাকে চ' দেট ইজ দ্য বিউটি এণ্ড ফাইনেলি কেনেকুৱা ধৰণৰ বিনিয়োগকাৰীয়ে কেনেকুৱা ধৰণৰ স্কিমত বিনিয়োগ কৰিব লাগে চ' অলৰেডি মই কৈছোঁ তথাপিও আকৌ এবাৰ কৈ দিওঁ যদি আপুনি এজন কনজাৰভেটিভ ইনভেষ্টৰ হয় ধৰি লওক আপোনাৰ বয়স হৈছে অলপ 60-65 ইয়াৰ্ছ হৈছে আপুনি ভাবিছে মই ইমান ৰিস্ক নলওঁ মোৰ পইচাখিনি যাতে সুৰক্ষিত হৈ থাকে তেতিয়াহ'লে আপুনি ডেট ফাণ্ডত থওক আৰু ধৰি লওক আপোনাৰ বয়স কমেই বাৰু কিন্তু পইচাখিনি হয়তো ইমিডিয়েট ফিউচাৰত লগা হ'ব 6 মাহ 1 বছৰ 2 বছৰৰ ভিতৰত তেতিয়াহ'লে ডেট ফাণ্ডত কেতিয়াও নথব কাৰণ যেতিয়া মাৰ্কেট দেখিব তললৈ গৈছে আপোনাৰ জমা ধনখিনিও দেখিব কমি গৈছে চ' তেতিয়াহ'লে আপোনাৰ দুখ লাগিব ন' ডাউট সেইটো চবৰে দুখ লাগিব চ' গতিকে আপুনি তেনেকুৱা ফাণ্ডত নথব আপুনি সদায় ডেট ফাণ্ডতে থ'ব ঠিক আছে আৰু যদি আপুনি লং টাৰ্মৰ বাবে থ'ব বিচাৰিছে আপুনি অলপ এগ্ৰেছিভ ইনভেষ্টৰ মানে এনেকুৱা নহয় যে আপুনি 6 মাহৰ কাৰণে থ'ব বিচাৰিছে তথাপিও ইকুইটিত থ'ব বিচাৰিছে তেনেকুৱা নহয় এগ্ৰেছিভ ইন দ্য চেন্স আপুনি অলপমান ৰিস্ক ল'ব বিচাৰে যে মাৰ্কেট যদি অলপমান তললেও যায় মই ইমান ভয় নাখাওঁ চ' যদি তেনেকুৱা ধৰণৰ ইনভেষ্টৰ হয় আৰু লং টাৰ্মৰ বাবে বিনিয়োগ কৰিব বিচাৰিছে তেতিয়াহ'লে ইকুইটি ফাণ্ড চ' মইতো উদাহৰণ দিছোঁ ধৰি লওক ৰিটায়াৰমেণ্ট প্লেনিং কৰি আছে বা আপুনি ভাবিছে যে মই 10 বছৰ 15 বছৰ পিছত ঘৰ বনাম তেনেকুৱা কৰিব পাৰে বা ল'ৰা ছোৱালীৰ এডুকেশ্যন পঢ়া শুনা চ' তেনেকুৱা ক্ষেত্ৰত বা আপুনি যদি ধৰি লওক 4-5-6 বছৰৰ মূৰত এবাৰ ফৰেইন ট্ৰিপ কৰিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰতো আপুনি ইকুইটি ফাণ্ড চুজ কৰিব পাৰে ঠিক আছে চ' মুঠতে যদি আপোনাৰ ইনভেষ্টমেণ্ট হৰাইজন লং টাৰ্ম হয় মোৰ দেন 5 ইয়াৰ্ছ তেতিয়াহ'লে গো ফৰ ইকুইটি আৰু যদি আপোনাৰ ইনভেষ্টমেণ্ট হৰাইজন লেছ দেন 3-4 ইয়াৰ্ছ হয় তেতিয়াহ'লে গো ফৰ ডেট ফাণ্ড বুজি পাইছে চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে অলপমান হেল্পফুল হৈছে লাষ্টলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম